এতিয়া আমি এক্সাৰসাইজৰ ইজি কুৱেশ্যনছখিনি চাম ঠিক আছে এতিয়ালৈকে আমি তোমাৰ এক্সাম্পলৰ আৰু ইনটেক্স কুৱেশ্যনৰ গোটেইখিনি ইজি কুৱেশ্যন ডিছকাছ কৰিছোঁ ঠিক আছে ইজি কুৱেশ্যনছ কৈ আছোঁ মাজে মাজে এটা ডিফিকাল্ট কুৱেশ্যন আছে যাক মই বেলেগকৈ কেটেগৰী বনাই থৈ দিছোঁ তাক মানে আমি পিছত ডিছকাছ কৰিম এতিয়া এক্সাৰসাইজৰ ইজি কুৱেশ্যন কোনখিনি আছে আমি এইখিনি ডিছকাছ কৰিম ঠিক আছে তো ৰেজিষ্টেঞ্চৰ এনেকুৱা চাৰ্কিটৰ কুৱেশ্যনবিলাক মইতো ইনক্লুড কৰাই নাই ইয়াতে তো এতিয়া আমি এইবিলাক কৰি থকা নাই তো এইবিলাকো আমি এতিয়া নকৰোঁ এইটোতো বুজিয়ে পাইছা ডাজ নট ৰিপ্ৰেজেণ্ট ইলেক্ট্ৰিকেল পাৱাৰ মানে পাৱাৰ কোনটো পাৱাৰক ৰিপ্ৰেজেণ্ট কৰা নাই আমি পাৱাৰৰ ফৰ্মুলা মনত আছে না W/T হয় এটা W/T ডাব্লিউটো ৱৰ্ক ডান হ'ব পাৰে এনাৰ্জি হ'ব পাৰে VI হয় I² R হয় V²/R হয় ইয়াতে ইটো নহয় IR² ইটো নহয় এইবিলাকতো হয়েই না I²R VI V²/R এইবিলাকতো পাৱাৰক মানে পাৱাৰৰ ফৰ্মুলা হয় এইবিলাক বাট ইটো নহয় ঠিক আছে তো সেইটো এনচাৰ এইটো কুৱেশ্যন কি কৈছে আচ্ছা ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এক্সামত তো আমি এতিয়া এইটো ডিছকাছ কৰোঁ হা তো মই এইখিনি পুৰা ছেপাৰেট কৰি দিছোঁ মই তোমাক এক্সট্ৰাকৈ বুজাম অ'কে ষ্টাৰ্টিঙৰ পৰা বুজাই দিওঁ ঠিক আছে এইবিলাক এনচাৰ চোৱাতকৈ ডাইৰেক্ট বুজাই দিওঁ তেতিয়া তুমি বেছি ভালকৈ বুজি পাবা কুৱেশ্যনটো কি কৈছে এটা ইলেক্ট্ৰিক বাল্ব ৰেট ইমান আছে আৰু ইমান ৰেটেড ইমান মানে কৈছে ইলেক্ট্ৰিক বাল্বটো একচুৱেলি ইমান ভল্টেজত মানে ভল্ট যদি ইমান হয় ইমান ৱাট মানে কি কিহৰ ইউনিট পাৱাৰৰ ইউনিট ৱাট হয় না 100 ৱাট ঠিক আছে এটা ইলেক্ট্ৰিক বাল্ব মানে ইমান ভল্টত ইমানখিনি তোমাৰ পাৱাৰ কনজিউম কৰে সেইটো কথা কৈছে যেতিয়া ইয়াক অপাৰেট কৰা হয় 110 ভল্টত আৰু এটা বেলেগ কেছ এটা দিছে যদি বোলে ভল্টেজ 110 ৰখা হয় পাৱাৰ কিমান হ'ব ওলাব দিছে এই কুৱেশ্যনটোত বহুত ষ্টাৰ মাৰ্ক দিবা এই কুৱেশ্যনটো মিষ্টেক হোৱাৰ বহুত চান্স থাকে ঠিক আছে মিষ্টেক হোৱাৰ চান্স কেনেকুৱা ধৰণৰ মিষ্টেক হোৱাৰ চান্স কি আছে মই কৈ আছোঁ মই আগতে তোমাক কেইটামান অলপমান নলেজ দিব খুজিছোঁ ইয়াতে এক্সট্ৰাকৈ বস্তু ক'ব খুজিছোঁ ঠিক আছে ইলেক্ট্ৰিক বাল্বৰ কথা কৈছে চোৱা ইয়াতে আৰু ইয়াতে দুইটাতে কিহৰ ইউজ হৈছে মানে কাক জ্বলাবৰ কাৰণে হৈ আছে ইলেক্ট্ৰিক বাল্ব যিকোনো তোমাৰ যদি ইকুইপমেণ্টৰ কথা কয় ইলেক্ট্ৰিক বাল্ব কল টষ্টাৰ কল ধৰা হ'ল টষ্টাৰ ৰেফ্ৰিজাৰেটৰ কল যিকোনো তোমাৰ ইলেক্ট্ৰিক ইকুইপমেণ্টৰ কথা কল ঠিক আছে সেই ইলেক্ট্ৰিক ইকুইপমেণ্টৰ সদায় এটা বস্তু কি থাকে ছেম থাকে কনষ্টেণ্ট থাকে আগতে কৈছিলোঁ মই এটা কুৱেশ্যনত কোনটো বস্তু কনষ্টেণ্ট থাকে আই কনষ্টেণ্ট থাকে নেকি ভল্টেজ কনষ্টেণ্ট থাকে নেকি ৰেজিষ্টেঞ্চ কনষ্টেণ্ট থাকে নেকি কি বস্তু কনষ্টেণ্ট থাকে আই কনষ্টেণ্ট নাথাকে ভল্টেজ কনষ্টেণ্ট নাথাকে আই বঢ়াই দিবা ভি বাঢ়িব আই কমাই দিবা ভি কমিব কিন্তু ৰেজিষ্টেঞ্চ অলৱেজ কি কনষ্টেণ্ট থাকে তাৰ কাৰণটো কি আছিল হয় ৰেজিষ্টেঞ্চ ইজ অলৱেজ কনষ্টেণ্ট বিকজ ৰেজিষ্টেঞ্চ মানে কি দ্য কয়েল কণ্ডাক্টৰ ইনচাইড দ্য ইকুইপমেণ্ট কয়েল আৰু কণ্ডাক্টৰ যিখিনি ইকুইপমেণ্টটোত আছে সেইটোতো ছেমেই কাৰণ ছেম ইলেক্ট্ৰিক বাল্বকে আমি ইয়াতো জ্বলাইছোঁ তাৰমানে কয়েল কণ্ডাক্টৰ যিখিনি বস্তু আছে আমি যে এনেকৈ দিওঁ এইটো এডাল কণ্ডাক্টৰ হয় কণ্ডাক্টৰ তাৰমানে ৰেজিষ্টিভিটিৰ ওপৰত ডিপেণ্ড কৰে তাৰ ৰেজিষ্টেঞ্চ বেলেগ হয় একচুৱেলি কণ্ডাক্টৰে হয় বেছিকেলি ক'ব লাগিলে ঠিক আছে তো এটা যদি ইলেক্ট্ৰিক বাল্ব আছে ছেম বাল্বকে যদি আমি ইউজ কৰি আছোঁ তো বাল্বত থকা ৰেজিষ্টেঞ্চো ছেম হ'ব তো কি কনষ্টেণ্ট থাকে ৰেজিষ্টেঞ্চ কনষ্টেণ্ট থাকে ৰেজিষ্টেঞ্চ ছেম থাকে এই কথাটো ইয়াতে নোট কৰিবলগীয়া আছিল ভেৰি ইম্পৰ্টেণ্ট এইটো ঠিক আছে কি কনষ্টেণ্ট থাকে আৰ কনষ্টেণ্ট থাকে তো তাৰমানে এই চলিউশ্যনটো এই কুৱেশ্যনৰ চলিউশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব জানা প্ৰথমতে ৰেজিষ্টেঞ্চ ওলাই ল'ব লাগিব ইয়াৰ পৰা বাল্বটো মানে কিমান ৰেজিষ্টেঞ্চৰ হয় ওলাই ল'ব লাগিব তাৰপিছতে সেই ৰেজিষ্টেঞ্চটো যদি আমি ইয়াতে এইখিনি ডাটাত আমি যদি ইনচাৰ্ট কৰি দিওঁ আৰ ভি আৰু আৰ জানো পাৱাৰ নিজে ওলাই আহিব কথাটো তেনেকুৱা ধৰণৰ ঠিক আছে কি ওলাব লাগিব ফাৰ্ষ্ট ডাটাৰ পৰা ৰেজিষ্টেঞ্চ ওলাব লাগিব বিকজ ৰেজিষ্টেঞ্চে কেছ নাম্বাৰ 1 আৰু কেছ নাম্বাৰ 2 ছেম থাকে তো সেই ৰেজিষ্টেঞ্চটো যাতে আমি কেছ নাম্বাৰ 2 ইউজ কৰি দিব পাৰোঁ তাৰ কাৰণে আমি ওলাই ল'ম ইয়াতে মানুহে কি ভুল কৰে মই কৈ আছোঁ এতিয়া ভুল কি কৰে পাৱাৰৰ ফৰ্মুলা চবৰে মনত থাকে VI তো কি কৰিব ইয়াৰ পৰা VI বহাই কেনে
ধৰা হ'ল পাৱাৰ 100 বহাল, ভি 220 বহাল, আৰু আই, ইয়াৰ পৰা আই উলিয়াই দিব, আই কিবা এটা পাল ধৰা হ'ল, এই আইটো গৈ কেনে ইয়াত বহাই দিয়ে, ইয়াত আই ইকুৱেল টু চামথিং বহাই দিব, দেন পাৱাৰ উলিয়াই দিব, পাৱাৰ ইকুৱেল টু ভি ইনটু আই, এইটো এনচাৰ মাৰি আহি গ'ল। বাট কি হ'ল, ভুল হ'ল, কিয় জানা না? এই যে আইটো যে বহালা তুমি, এই আইটো এই ভল্টেজৰ কাৰণে আছিল, বাট ইয়াতে ভল্টেজ কি হৈ গ'ল, চেঞ্জ হৈ গ'ল, বাট তুমি আই কি বহাই দিলা, চেম বহাই দিলা, কথাটো কি হ'ল, ভি চেঞ্জ হৈ গ'ল, আই চেঞ্জ হৈ গ'ল, তো ভি আৰু আইৰ ওপৰত তুমি কি ভৰসা কৰিব নোৱাৰা। কাৰ ওপৰত ভৰসা কৰিব নোৱাৰা বুলি ক'লোঁ মই, ভি আৰু আইৰ ওপৰত ভৰসা কৰিব নোৱাৰা। ভৰসা কাৰ লগত কৰিব পাৰা, ৰেজিষ্টেঞ্চৰ লগত ভৰসা কৰিব পাৰা। তো সেইকাৰণে ৰেজিষ্টেঞ্চটো সদায় ওলাই ল'ব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যনত, ঠিক আছে। তো সদায় ৰেজিষ্টেঞ্চটো ওলাই লোৱাটো কি হয়, চেফাৰ হয়। তো ইয়াতে কৈ আছোঁ মই, এতিয়া এটা কাম কৰোঁ, এইখিনি থাকক দিয়া। তো কেছ 1 কেছ 2 হ'ল, দুটা হ'ল। তো কেছ 1ৰ কাৰণে চোৱা, ইয়াৰ কাৰণে কি ওলাম, ৰেজিষ্টেঞ্চ ওলাম। মোক কোৱাচোন পাৱাৰৰ কোনটো ফৰ্মুলা ইউজ কৰিলে আমি ৰেজিষ্টেঞ্চ পাম। মই ডিৰেক্টলি কৈ আছোঁ, যদি আমি পাৱাৰ ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ ফৰ্মুলাটো লগাওঁ, তেতিয়া আমি ৰেজিষ্টেঞ্চ পাওঁ, ঠিক আছে। তো পাৱাৰৰ জেগাত 100 বহাই দিওঁ, ভি স্কুৱেৰ জেগাত 220 স্কুৱেৰ বহাই দিওঁ, আৰু ইফালে আৰ বহাই দিওঁ, আৰটো ইফালে যাব আৰু 100টো তলত আহিব। 220 স্কুৱেৰ মানে কি, 220 দুইবাৰ হ'ব, হয় নে নহয়, 220 0 0 0 0 কটা গ'ল। তো 484 যদি মাল্টিপ্লাই কৰা আৰু ৰেজিষ্টেঞ্চ কি হ'ব, ওহমত হ'ব। এই ৰেজিষ্টেঞ্চটো কনষ্টেণ্ট কাৰণে এই চেম ৰেজিষ্টেঞ্চৰ ভেলু আমি এতিয়া এই কুৱেশ্যনটোত ইফালে বহাই দিম, বুজি পাইছা। তো মই এগেইন লিখি লৈছোঁ তাতে, ইফালে কি আছিল, ভি 110 ভল্ট আছিল, পাৱাৰ ওলাব দিছে, আৰু ৰেজিষ্টেঞ্চ কি পালোঁ ইয়াৰ পৰা, 484 ওহম পালোঁ। তো এতিয়া ওলাই দিম, পি ইকুৱেল টু কি লগাম, ভি আৰু আৰ জানো, পাৱাৰ ওলাবৰ কাৰণে ফৰ্মুলা কি লগাম, ভি স্কুৱেৰ বাই আৰ লগাম, এইটোৱে এনেকুৱা নিচিনা ফৰ্মুলাই লগাম। তো ভি হ'ল 110 স্কুৱেৰ, ৰেজিষ্টেঞ্চ হ'ল 484, কি হ'ব, দিছ ইজ কেছ 1 য'ত ওলাব দিছে, চৰি দিছ ইজ কেছ 2 য'ত ওলাব দিছে। বাট ৰেজিষ্টেঞ্চটো আগৰ ডাটাৰ পৰা ওলাইছোঁ, বিকজ ৰেজিষ্টেঞ্চ দুইটা চেম হয়। আমাক সেইটো একচুৱেলি সেইকাৰণে ওলাব, এইটো ডাটা এনেই দিয়া নাছিল, এই ডাটাটো সেইকাৰণে দিছিল যাতে মই ৰেজিষ্টেঞ্চ ওলাব পাৰোঁ। তো 110 ইনটু 110 আৰু তলত 484 আছে, কেনেকৈ কৰিম, কাটাকাটি কৰিব লাগিব। এতিয়া 11 কাটো, 11 যদি কাটো, মই একচুৱেলি ইয়াতে মাল্টিপ্লাই নকৰি ডাইৰেক্ট যদি বহালো হয় বেছি ইজি আছে, ঠিক আছে। মই তোমাক দেখাই আছোঁ অলপমান কেনেকৈ। 484 হ'ল না, 20 এনেকৈ যদি এনেকৈ লিখি থলোঁ হয়, আৰু এইটো যদি এনেকৈ লিখি থলোঁ হয়, এতিয়া যদি ৰেজিষ্টেঞ্চৰ জেগাত এইটো নিলিখি এনেকৈ লিখি দিলে হয়, বেছি ইজি হ'লে মোৰ কাৰণে, কৰি কেনেহে গম পালোঁ। তুমি এক্সামত এগেইন কাটি দিবা হা, এক্সামত এগেইন মানে কি কৰিবা, কাটাকাটি কৰি কিনে এনচাৰটো ওলাই দিবা। আচ্ছা, কাটি লৈ যেতিয়া মইতো কৰি দিওঁ, এতিয়া 11 2 যা আৰু 11 1 যা 10, দেন এইটো যায় 11 10 11 2 হ'ল, ওপৰত 100 হ'ল, তলত 2 2 যা 4 হ'ল, মানে 25, পাৱাৰৰ ইউনিট কি 1। তো এতিয়া দিয়া কি আছে, অপশ্যন দিয়া আছিল ন 25, তো এইটো এনচাৰ হ'ব, এইটো এনচাৰ হ'ব। আগৰ এক্সাম পেটাৰ্ণ মতেতো ঠিকে আছিল, ডাইৰেক্ট এনচাৰ মানুহে মনত কৰি গৈছিল, এনেকৈ ডাইৰেক্ট এইটো দিছিল, আৰু এইটো কুৱেশ্যনে দিছিল হ'ব। কিন্তু আজিকালি তেনেকুৱা নহয়, তুমি জানিব লাগিব, ঠিক আছে, তুমি কৰিব জানিব লাগিব। আই হোপ বুজি পাইছা, ঠিক আছে। তো ইয়াতে ৰেজিষ্টেঞ্চটো কি ওলাই লৈছোঁ, এনেকৈ যদি কাৰেণ্ট ওলাই ল'লা হয় নহ'ব, ঠিক আছে। কাৰেণ্টটো তোমাৰ কি চেঞ্জ হৈ থাকে, বাট ৰেজিষ্টেঞ্চ ইজ অলৱেজ কনষ্টেণ্ট, বিকজ ইলেক্ট্ৰিক বাল্ব এটাকে ইউজ কৰা হৈছে, আৰু ইলেক্ট্ৰিক বাল্বৰ সদায় ৰেজিষ্টেঞ্চ চেম থাকে, কাৰেণ্ট ভল্টেজ বেলেগ বেলেগ হ'ব পাৰে। তুমি ইলেক্ট্ৰিক বাল্বটো সদায় চেম এমাউণ্টৰ গ্ল' কৰা দেখা নাই, হয় না, চেম এমাউণ্টৰ গ্ল' নকৰে, বিকজ কাৰেণ্টটো তাতে চেঞ্জ হৈ থাকে। তো সেইটোৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ, দুটা কেছত চেম বুলি ধৰিব নোৱাৰোঁ। দুটা কেছত আমি ৰেজিষ্টেঞ্চটো চেম বুলি ধৰিব পাৰিম, বিকজ বাল্বটো একে আছে, তাতে থকা কইলছবিলাক একে আছে, তাতে থকা ৱায়াৰ্ছবিলাক একে আছে, তাতে থকা কণ্ডাক্টৰবিলাক একে আছে, ঠিক আছে। তো হৈ গ'ল। তো ইয়াতে সেইটোৱে কৰিছে এনচাৰ 25 হোৱাটো, ঠিক আছে। মই এখন বুজাই দিলোঁ তোমাক। বাকী আমি এইটো নকৰোঁ এতিয়াই, ঠিক আছে। এইখিনি অলপ বেলেগকৈ কৰিম, বেলেগকৈ। তো মই বেলেগকৈ কৰিম এইটো। আচ্ছা, এই কুৱেশ্যনটো এক্সামত তোমালোকৰ কিছুমান ডাউট আছে বুলি কৈছে, তো মই এইটো কৰি দিওঁ, গ্ৰাফৰ কুৱেশ্যনটো মই কৰি দিওঁ। ইজি হয়, টান নহয়।